नमस्कार, आप देख रहे हैं ओपन बुक भारत। सफरग्राम में एजीपी कार्यालय में धूमधाम से मनाया गया 80वां स्वतंत्रता दिवस। देश के 80वें स्वतंत्रता दिवस के अवसर पर असम के सफरग्राम स्थित असम गण परिषद एजीपी कार्यालय में स्वतंत्रता दिवस समारोह पूरे उत्साह और उल्लास के साथ मनाया गया। कार्यक्रम में सफरग्राम नगर समिति के पदाधिकारियों और कार्यकर्ताओं की मौजूदगी रही। सभी ने एक साथ स्वतंत्रता दिवस समारोह में हिस्सा लिया और देशभक्ति की भावना के साथ राष्ट्रीय पर्व को मनाया। इस दौरान एजीपी कार्यालय परिसर देशभक्ति के नारों और उत्साह से गूंज उठा। कार्यकर्ताओं ने स्वतंत्रता सेनानियों और देश के लिए अपना सर्वस्व निछावर करने वाले वीरों को याद करते हुए राष्ट्रीय एकता और अखंडता का संदेश दिया। समारोह के दौरान पूरे परिसर में देश प्रेम, एकता और भाईचारे की भावना देखने को मिली। हर्षोल्लास और उत्साह के माहौल में 80वें स्वतंत्रता दिवस समारोह का आयोजन संपन्न हुआ। गोटे भारत आज स्वाधीनता दिवस उद्यापन करिছে। आज भारत एक गौरवर दिन और 1947 सনৰ 15 আগষ্ট তাৰিখে भारत स्वाधीन হৈছিল। সেইভাবে 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে সমগ্ৰ ভাৰতবাসীয়ে পালন কৰি আহিছে। আজিও সমগ্ৰ ভাৰতবাসীয়ে স্বাধীনতা দিৱস পালন কৰিছে। সেইভাবে আমিও আজি সফরগ্রাম নগর সমিতির সৌজন্য স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। 80তম স্বাধীনতা দিৱস উপলক্ষে আমি পতাকা উত্তোলন কৰিলোঁ। এই পতাকা উত্তোলনৰ সময়ত আমাৰ অসম গণ পৰিষদৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে আৰু অসম গণ পৰিষদৰ শুভাকাংক্ষীও উপস্থিত থাকে। আমি সকলোকে লৈ আজি এই 80তম স্বাধীনতা দিৱস উৰাও সফৰগ্ৰামৰ অফিচত। তাৰপিছত আমি এখন ৰেলী উলিয়াওঁ, সমদল উলিয়াওঁ। এই সমদলত আমাৰ অসম গণ পৰিষদ দলৰ সকলো কৰ্মকৰ্তা সদস্যা যোগদান কৰিছে। আমি তাৰ কাৰণে সকলো আমাৰ অসম পৰিষদৰ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভারতবর্ষর 80তম স্বাধীনতা দিবস উপলক্ষে আমার ভারতীয় প্রধানমন্ত্রী মহামহিম প্রধানমন্ত্রী নরেন্দ্র মোদীজির আহ্বানক সম্মান জানাই পেলাই আমার সাপোর্টগ্রাম অগব দলৰ নগর সমিতি তরফৰ পৰা তেখেতৰ আমন্ত্রণ ক্ৰমে আজিৰ এই তিৰংগা যাত্ৰা আমি অনুষ্ঠিত কৰিলোঁ। আজিৰ এই তিৰংগা যাত্ৰা লগতে নগৰ সমিতি অগব কাৰ্যালয়ত পতাকা উত্তোলনকে ধৰি আজি যেটো তিৰংগা ৰেলী হৈছে, এইটো ৰেলীত আমাৰ সমূহীয়া ৰাইজ, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী মানুহ, সকলো সামাজিক সংগঠনৰ মানুহ, সকলো ভাৰতীয় নাগৰিক আমাৰ অগব দল সফরগ্রাম নগর সমিতির আমন্ত্রণ ক্রমে আমি অংশগ্রহণ করেছি। আজি ভারতবর্ষর স্বাধীনতা আমি যে পাইছো, ব্রিটিশ দলৰ লগত সংগ্রাম কৰি আমাৰ বহুতো ভাৰতবাসী এই হয়েছে, বলিদান দিছে। গতিকে এই বলিদানক সম্মান জানাই আজিৰ এই আমার তিরঙ্গা যাত্রা আমি মহামহিম প্রধানমন্ত্রীর আহ্বান ক্রমে আজির এই তিরঙ্গা যাত্রা অনুষ্ঠিত হল। গতিকে আমি সকলো ভারতবাসী প্রতি বছরের দরে এইবারও আমার এই তিরঙ্গা যাত্রা অনুষ্ঠিত করিল। জয় হিন্দ, বন্দে মাতরম, ভারত মাতা কি জয়।